নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে ভালদৰে গম পাব। 1 নম্বৰ জবটো গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ ভেলী গ্ৰুপ ৰিক্ৰুইটমেণ্ট 2025। নম্বৰ পোষ্টটো হৈছে ফিল্ড চেলছ এক্সিকিউটিভ। পোষ্ট মুকলি হৈছে দুটা। 2 হুইলাৰ আৰু 3 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচৰা হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম 10+2 হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিলেও এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই 1 নম্বৰতে দিছে কেণ্ডিডেটছ ইণ্টাৰেষ্টেড টু ৱৰ্ক ইন দ্য ফিল্ড আৰু ৰেচিডেণ্ট অফ গুৱাহাটী আৰু নিয়াৰেষ্ট এৰিয়াৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। জব লোকেশ্যন হ'ব জয়ানগৰ 6 মাইল। গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা মুকলি হোৱা 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে 2 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচৰা হৈছে। এজ লিমিট দিয়া হৈছে 24+। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BCom বা MCom ডিগ্ৰী থাকিব লাগিব আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থাকিব লাগিব মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন দ্য একাউণ্টছ ডিপাৰ্টমেণ্ট। একাউণ্টছ ডিপাৰ্টমেণ্টৰ কাম কৰা মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ৰেচিডেণ্ট অফ গুৱাহাটী এণ্ড নিয়াৰেষ্ট এৰিয়া। গুৱাহাটী আৰু নিয়াৰেষ্ট এৰিয়া ৰেচিডেণ্টসকলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন MRD ৰোড, শিলপুখুৰী, গুৱাহাটী। ইয়াৰ লগতে গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা মুকলি হোৱা 3 নম্বৰ পোষ্টটো হৈছে স্পেয়াৰ পাৰ্টছ মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে 2 হুইলাৰ ডিলাৰশ্বিপৰ বাবে বিচাৰিছে। এজ লিমিট দিয়া হৈছে 25+ আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 to 4 years অফ এক্সপিৰিয়েঞ্চ ইন 2 হুইলাৰ ইণ্ডাষ্ট্ৰী। অটোমোবাইল বা 2 হুইলাৰ ইণ্ডাষ্ট্ৰীত কাম কৰা মিনিমাম 3 পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। গুৱাহাটী আৰু নিয়াৰেষ্ট এৰিয়া ৰেচিডেণ্টসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন হ'ব জয়ানগৰ 6 মাইল। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 20 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ৰেপুটেড টি কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি এ ৰেপুটেড টি কোম্পানী ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পজিশ্যনছ টু বি বেছড এট দ্য টি ষ্টেট ইন ভেৰিয়াছ লোকেশ্যন অফ আছাম। নম্বৰতে হেড টি হাউচৰ বাবে 7টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু লগতে মিনিমাম 10 year এটা অভিজ্ঞতা থাকিব লাগিব। টি ফেক্টৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 10 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান। পোষ্ট মুকলি হৈছে 3টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI পাছ বিচাৰিছে আৰু লগতে মিনিমাম 10 year এটা অভিজ্ঞতা থাকিব লাগিব। টি ফেক্টৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ 10 বছৰ অভিজ্ঞতা আছে আৰু লগতে জবটোৰ বাবে আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ লগতে টি কোম্পানীৰ ফালৰ পৰা মুকলি হোৱা C নম্বৰ পোষ্টটো হৈছে প্লাম্বাৰ। পোষ্ট 3টা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI পাছ বিচৰা হৈছে, লগতে মিনিমাম 5 বছৰ টি ষ্টেটত কাম কৰা বা টি ফেক্টৰীত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। ডি নম্বৰ পোষ্টটো হৈছে হেড ফিটাৰ। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI পাছ বিচাৰিছে আৰু লগতে টি ফেক্টৰীত কাম কৰা মিনিমাম 10 বছৰ অভিজ্ঞতা থাকিব লাগিব। ই নম্বৰ পোষ্টটো হৈছে PF ক্লাৰ্ক। 4টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে 3 to 5 years অফ এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন টি কোম্পানী। টি কোম্পানীত কাম কৰা 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। F নম্বৰ পোষ্টটো হৈছে মেনুফেকচাৰিং ষ্টাফ। 5টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু লগতে 3 পৰা 4 বছৰ টি ফেক্টৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব।
ইয়াৰ লগতে টি কোম্পানীৰ ফালৰ পৰা মুকলি হোৱা যি নম্বৰ পোষ্টটো হৈছে ফিল্ড ষ্টাফ। পোষ্ট মুকলি হৈছে 5টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। লগতে 3 পৰা 4 বছৰ টি কোম্পানীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে দিয়া হৈছে ৰিলেক্সেশ্যন অফ এক্সপেৰিয়েন্স উইল বি এপ্লিকেবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। চেলাৰী আৰু বেনিফিটবিলাক ইণ্ডাষ্ট্ৰীৰ নৰ্মছৰ মৰ্মে দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত আবেদন কৰিব লাগিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট এট PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেল এণ্ড দ্য কনষ্টিটুৱেণ্ট কলেজ অফ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া। নম্বৰ পোষ্টটো হৈছে ফাইনেন্সিয়েল এডভাইজাৰ। পোষ্ট এটা মুকলি হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। পাৰ্চন হেভিং আউটষ্টেণ্ডিং ৰেকৰ্ড ইন ফাইনেন্স এণ্ড একাউণ্ট ছেক্টৰ। চেলাৰী দিয়া হ'ব 1 লাখ প্লাছ বেছড অন এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি 1 লাখ টকালৈকে আপোনালোকে চেলাৰী লাভ কৰিব জবটোৰ বাবে। বি নম্বৰ পোষ্টটো হৈছে ফাইনেন্স অফিচাৰ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 85,000 to 1.5 লাখ এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইয়াৰ লগতে চি নম্বৰ পোষ্টটো হৈছে ডেপুটি ফাইনেন্স অফিচাৰ। 2টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 45,000 to 65,000 এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ডি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ফাইনেন্স অফিচাৰ। 2টা পোষ্ট মুকলি হৈছে। চেলাৰী দিয়া হ'ব 40,000 to 55,000 এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। আৰু ই নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ। 5টা পোষ্ট মুকলি হৈছে। চেলাৰী দিয়া হ'ব 35,000 to 50,000 এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে CA ICWA M.Com হেভিং এক্সপেৰিয়েন্স ইন একাউণ্টছ এণ্ড ফাইনেন্সিয়েল মেটাৰ্ছ ইন ৰেপুটেড অৰ্গেনাইজেশ্যন। এইখিনি কোৱালিফিকেশ্যন থাকিলে আপোনালোকে জববোৰৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে কণ্ডিশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। কেণ্ডিডেটছ মাষ্ট বি কমফৰ্টেবল ইন হেণ্ডলিং MIS ERP and other IT tools along with statutory policies. Potential retired person having desire to work may also apply. Interested আৰু এলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু ইয়াৰ লগতে দিয়া হৈছে আপোনালোকে মেইলত এপ্লিকেশ্যন ফৰ্মখন পঠিয়াব লাগিব। এপ্লিকেশ্যনৰ ফৰ্মেটটো আপোনালোকে অফিচিয়েল ৱেবছাইটটোত দিয়া হৈছে। তাৰ পৰা ডাউনলোড কৰি আপোনালোকে ফিল কৰি পঠিয়াব লাগিব। www.ustm.ac.in তাতে গৈ আপোনালোকে ভেকেঞ্চিৰ ছেকশ্যনত এডভাৰটাইজমেণ্টটো পাব। আৰু ইয়াৰ লগতে আপোনালোকে ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে 20 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত আবেদন কৰিব লাগিব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অহাকালিলৈ অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে অহাকালিৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।